নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। লাখ লাখ মহিলা একাউণ্টত সোমাল টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ৫টা আঁচনিৰ টকা সোমাই দিলে আপোনাৰ বেংক একাউণ্টত। আপুনি অৰুণোদয়ৰ ধন লাভ কৰিলে নে নাই, অৰুণোদয়ৰ ধন নাপালে দিয়ক আপুনি অভিযোগ। মুকলি কৰা হৈছে কেইবাটাও হেল্পলাইন নম্বৰ। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব ২০০০ কোটি টকা। PM কিষাণৰ ২০ নম্বৰ কিস্তিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। লগতে মহিলা গোটৰ একাউণ্টত সোমাব ১০,০০০ কোটি টকা। গোটৰ তালিকাত আপোনাৰ নাম আছে নাই অতি শীঘ্ৰে চেক কৰক। নাম থাকিলে আপোনাৰ একাউণ্টত সোমাব টকা। ৰেচন কাৰ্ড থাকিলে জনতাই পাব ৫টা সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি কি কি সুবিধা লাভ কৰিব চৰকাৰৰ ফালৰ পৰা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় বৃদ্ধ পেঞ্চন, দিব্যাংগ বিধৱা পেঞ্চনৰ ধন সোমালে নাই আপোনাৰ একাউণ্টত। কোনো হিতাধিকাৰী যদি লাভ কৰা নাই ধন তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। চৰকাৰে টোল ফ্ৰী নম্বৰ মুকলি কৰিছে। চৰকাৰে এইসমূহ আঁচনিৰ বাবে ব্যয় কৰিছে ৩৮৭ কোটিতকৈ অধিক টকা। চৰকাৰে মুকলি কৰিলে হেল্পলাইন নম্বৰ। লিখি লওক এইটো হেল্পলাইন নম্বৰ 036122370554। এটা ফোন কলতে লাভ কৰিব চৰকাৰী ধন লগে লগে আপোনাৰ একাউণ্টত। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰী একাউণ্টত জমা হ'ব এই ধনৰাশি। যদি নতুনকৈ কোনোবাই অৰুণোদয় আঁচনিত আবেদন কৰিছে তেনে ক্ষেত্ৰতো আপোনাৰ একাউণ্টত লাভ কৰিব প্ৰাপ্য ধন। প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে। হয় বন্ধুসকল, প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰৰ ফালৰ পৰা। এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট। ১০ বজাৰ লগে লগে সকলো একাউণ্টত চৰকাৰৰ টকাটো প্ৰদান কৰিব। বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰী একাউণ্টত জমা হ'ব এই ধনৰাশি। আৰু আজিৰ দিনটোত ৫টা আঁচনি টকা সোমাব আপোনাৰ একাউণ্টত। অৰুণোদয় আঁচনি ১২৫০ টকাকৈ সোমাই যাব আপোনাৰ একাউণ্টত। লগতে বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰী একাউণ্টত জমা হ'ব এই ধনৰাশি। দিব্যাংগ শ্ৰেণীৰ ধন জমা হ'ব আপোনাৰ একাউণ্টত আজিয়েই। লগতে ডিবিটি যোগে হিতাধিকাৰী লাভ কৰিব এই ধনৰাশি। প্ৰতিগৰাকী হিতাধিকাৰী এতিয়াই চেক কৰক আপোনাৰ একাউণ্ট। যদি আপোনাৰ একাউণ্টত আপুনি টকা পৰে তেনে ক্ষেত্ৰত লগে লগে দিয়ক অভিযোগ। চৰকাৰে লগে লগে ব্যৱস্থা গ্ৰহণ কৰিব আৰু লগে লগে আপোনাৰ একাউণ্টৰ টকাটো ট্ৰান্সফাৰ কৰিব। তাৰপিছত অসমবাসী ৰাজযুক্ত আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, NRC আৰু বিদেশী বিতৰণৰ মাজত কোনো সম্পৰ্ক নাই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। সৰ্বোচ্চ ন্যায়ালয়ে স্পষ্ট কৰিলে এই কথা। সদনত মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ মন্তব্য। এজন আবেদনকাৰীয়ে আবেদন কৰিছিল বিদেশী বহিষ্কাৰ সন্দৰ্ভত। NRCত নাম থকাৰ পিছতো বিদেশী চিনাক্ত কৰাৰ অযুক্তিৰ বুলি উল্লেখ কৰিছিল। আৰু এই আবেদন সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশনা। NRC নিজৰ ৰাস্তাত আৰু বিদেশী চিনাক্তকৰণ প্ৰক্ৰিয়া সুকীয়া। NRCত নাম থাকিলেও চৰকাৰে চলাব পাৰিব বিদেশী চিনাক্তকৰণৰ প্ৰক্ৰিয়া। কোনো চাৰ্কল অফিচাৰে NRC বনাই দিলেও বন্ধ নহয় চৰকাৰৰ অভিযান। ১৯৫১ চনলৈ উভতি যোৱাৰ প্ৰশ্নই নাই। ১৯৭১ চনেই হ'ল অন্তিম সীমা। বিদেশী চিনাক্তকৰণৰ বাবে এতিয়াৰ পৰা ট্ৰিব্যুনেলত যোৱাৰ দৰকাৰ নাই। বিদেশী চিনাক্তকৰণৰ সন্দৰ্ভত সদনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। হয় বন্ধু-বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিদেশী চিনাক্তকৰণক লৈ যিটো মন্তব্য কৰিছে জনতাই কি ক'ব। যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজযুক্ত আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জনজাতীয় লোকক ভূমিপট্টা প্ৰদান কৰাটো ধৰ্ম, কৰ্ম আৰু দায়িত্ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী। ৰাভা সম্প্ৰদায়ৰ লোকসকলক উচ্ছেদ কৰাৰ পৰিকল্পনা নাই চৰকাৰৰ। জনজাতীয় লোকসকলক ভূমিপট্টা প্ৰদানৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ। উচ্ছেদ কৰাৰ পৰিকল্পনা নাই চৰকাৰৰ। বৰদোৱা চাহ বাগিচাৰ উচ্ছেদ নচলাই চৰকাৰে। ১০০ বছৰলৈকে উচ্ছেদ চলোৱাৰ নাই কোনো ধৰণৰ পৰিকল্পনা। লেণ্ড পলিচিৰ অনুসৰি দিব মাটিৰ পট্টা। অতিৰিক্ত ভূমি থাকিব চৰকাৰৰ হাতত। কেৱল এয়াই নহয়, টাউনশ্বিপৰ অৰ্থ বুজাই ক'লে বিধানসভাত। টাউনশ্বিপ হ'লে কি কি উন্নয়ন হ'ব। ভূমি ক্ৰয় কৰিব পাৰিব কেৱল জনজাতীয় লোকসকলেহে। অযোগ্য ব্যক্তিৰ বিৰুদ্ধেহে ট্ৰাইবেল বেল এণ্ড ব্লক চলিব উচ্ছেদ। জনজাতীয় লোকসকলক ভূমিপট্টা প্ৰদান কৰাটো ধৰ্ম, কৰ্ম আৰু দায়িত্ব বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু-বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।